অসমৰ ভিতৰত এছইভি কাৰ শ্বৰুম একমাত্ৰ হৈছে আলমকা বজাৰ। এয়া হৈছে স্কৰপিঅ 5 লাখ টকাৰ তলত গাড়ী আপোনালোকে ল'ব পাৰিব। যদি আপুনি এখন 7 সিটাৰ কাৰ বিচাৰিছে তেতিয়াহ'লে বেষ্ট অফ দা বেষ্ট আৰ্টিগা মাত্ৰ 4000 কিলোমিটাৰ চলা গাড়ী পাব। হাতত 1 পৰা 1.5 লাখ টকা লৈ আহিলে এই 2026 চনৰ গাড়ী ডিজাইন ল'ব পাৰিব। আপুনি বিচাৰিছে এখন হেচবেক কাৰ তেতিয়াহ'লে চইচ কৰিব পাৰে আলমকা বজাৰত আহি এখন সুইফট মাত্ৰ 80 পৰা 1 লাখ টকা ডাউন পেমেন্ট দিলেই হ'ব। আপুনি এখন ব্লেক কালাৰ ফৰচুনাৰ বিচাৰিছে ফুললি এছইভি কাৰ আৰু কিমান চলা হ'ব লাগে আপুনি কক। মই কৈছো মাত্ৰ 22000 কিলোমিটাৰ চলা গাড়ী। 2026 চনৰ বলেৰো মাত্ৰ চলিছে 12000 কিলোমিটাৰ। হেল্ল' গাইজ, মই সাজিদ। আজি আপোনালোকলৈ একেবাৰে এটা নতুন ভিডিঅ' লৈ আহিছো আৰু ভিডিঅ'টো হৈছে এটা ইউজ কাৰৰ ভিডিঅ'। যদি আপোনাৰ ঘৰত এখন খুব ধুনীয়া গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব, কিয়নো আপুনি এখন বাজেটত ইউজ কাৰ বিচাৰি থাকে 5 লাখ টকাৰ তলত। খুবেই ভাল ভিডিঅ', আপোনালোকে শেষলৈকে চাব। আৰু গাড়ী কিনোতে 3টা বস্তু চাব লাগে, সেই 3টা বস্তু জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব। মোৰ লগত আছে দাদা। নমস্কাৰ দাদা। নমস্কাৰ। ভালে আছে দাদা? ভাল ভাল। আপোনাৰ আলমকাৰ বজাৰ বুলি ক'লে আৰু আপোনালোকৰ বেলেগকৈ পৰিচয় কৰা কোনো প্ৰয়োজন নাই। আপোনালোকে মেক্সিমাম ইয়াতে এছইভি কাৰ পাব, চিডান হওক, হেচবেক হওক বা আপোনালোকে এনেধৰণৰ যদি গাড়ী আপোনালোকে ল'ম বুলি ভাবিছে তেতিয়াহ'লে বেষ্ট আপোনালোকে লগ কৰিব পাৰে আলমকাৰ বজাৰৰ স্বত্বাধিকাৰীক। দাদা আপোনালোকক মই পৰিচয় কৰাই দিছোঁ। আৰু বিভিন্ন জেগাৰ পৰা আপোনালোকে গাড়ী ফাইনেন্স কৰি ল'ব পাৰিব। এনেকুৱা নহয় যে আপোনালোকে ফাইনেন্সত গাড়ী ল'ব নোৱাৰিব। বিশেষ ফাইনেন্স কৰোঁ, অল ইণ্ডিয়া বিশেষ ফাইনেন্স কৰোঁ আমি। অল ইণ্ডিয়া বেচিছত ইণ্ডিয়াত ফাইনেন্স হৈ যায় আমাৰ। অ'কে, গোটেই অল ইণ্ডিয়া বেচিছত তেওঁলোকে ফাইনেন্স কৰি আছে। গতিকে এনেকুৱা এটা প্ৰতিষ্ঠান যদি আপুনি বিচাৰিছে তেতিয়াহ'লে মই কওঁ আপোনালোকে আলমকা বজাৰ, ইয়াতে আপোনালোকে সকলোখিনি সুবিধা পাব। লগতে আপোনালোকে ইয়াতে এক্সচেঞ্জ ফেচিলিটিটো পাব। কেতিয়াবা এনেকুৱা হয় যে আমাৰ ঘৰত এখন গাড়ী আছে, সেই গাড়ীখন আমি এক্সচেঞ্জ কৰিব বিচাৰোঁ, বুজি পাইছেনে? যদি আপোনালোকে সেইটো যদি কৰিব বিচাৰে তেতিয়াহ'লে বেষ্ট চইচ আপোনালোকৰ কাৰণে আলমকা বজাৰ। আমি বেছি দেৰি নকৰোঁ। দাদা আপোনালোকৰ তাত বৰ্তমান গাড়ী কিমানখন আছে? গাড়ী 100ৰ ওপৰত গাড়ী আছে। 100 ওপৰত গাড়ী আছে। 100 ওপৰত গাড়ী যিহেতু আছে, 5 লাখৰ তলত কিমানখন গাড়ী আছে? 5 লাখৰ তলত একদম কম গাড়ী আছে। হাইয়েষ্ট হ'লে 3-4খনৰ ওপৰত নহ'ব, তলতে হ'ব। গতিকে সবতকে কম দামৰ গাড়ী আছে আমাৰ এইখনে, এস্পেছো। মানে 5 লাখ টকাৰ তলত। 5 লাখ টকাৰ তলত। অ'কে, তেতিয়াহ'লে আমি বেছি দেৰি নকৰোঁ। 5 লাখ টকাৰ তলত যিহেতু গাড়ী আছে, আমি এখন গাড়ীৰ পৰা আহোঁ। এখন গাড়ীৰ প্ৰাইচ কিমান? এখন হৈ গ'ল 2021ৰ গাড়ী। হয়। আৰু ইয়াৰ প্ৰাইচ দেখিছোঁ আমি 4,20,000 উইথ নেগোচিয়েবল প্ৰাইচ। অ'কে, হয়। নেক্সট স্কৰপিঅ'। স্কৰপিঅ' আমাৰ তাত কেইবাখন আছে। স্কৰপিঅ' বৰ্তমান এতিয়া স্কৰপিঅ' এন আছে 3খন, স্কৰপিঅ' ক্লাছিক্স আছে 3খন, স্কৰপিঅ' S11 আছে, ক্লাছিক্স 2খন, আৰু আপোনাৰ স্কৰপিঅ' S6 প্লাছ আছে 2খন। টোটেল 9খন না 10খন মান এনেকুৱা স্কৰপিঅ' হ'ব। এখনৰ প্ৰাইচ কিমান আহিব? তাৰ ভিতৰত এইখন 2018 চনৰ গাড়ী হয় আৰু S6 প্লাছ হয়। আফটাৰ মাৰ্কেট এলুহিল লগোৱা আছে, গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন। আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 7 লাখ উইথ নেগোচিয়েবল প্ৰাইচ। নেক্সট যদি দেখাওঁ বলেৰো আমাৰ তাত কেইবাখন আছে। এখন বলেৰো 2026ৰ গাড়ী হয়, আৰু 2025ৰো আছে, 2023ৰো আছে, 2022ৰো আছে, 2020ৰো আছে। তাৰ ভিতৰত এখন বলেৰো, আৰু এখন একদম লেটেষ্ট মডেল যিখন বাটাৰফ্লাই লগো আৰু গ্ৰিলটো যিটো আছে একদম লেটেষ্ট, যেতিয়া চলি আছে বৰ্তমান এইখন। আৰু ইয়াৰ লগত এলুহিলো লাগি আছে, কোম্পানী এলুহিল হয়। কোম্পানী এলুহি লাগি আছে। একবাৰ এলুহিটো দেখাই দিব পাৰে। আৰু ইয়াৰ প্ৰাইচ দেখিছোঁ আমি 9,30,000 উইথ নেগোচিয়েবল প্ৰাইচ। গাড়ী ৰানিঙো বহুত কম আছে। আৰু নেক্সট যদি দেখাওঁ ব্ৰিজা আমাৰ তাত বৰ্তমান 3-4খন মান আছে। তাৰ ভিতৰত এইখন আৰু এখন ব্ৰিজা। এইখন হৈ গ'ল 2023 চনৰ গাড়ী, আৰু এইখন আলফা মডেল হয়, নহয় চৰি ZXI প্লাছ হয়, একদম ফুল টপ মডেল গাড়ী। আৰু ইয়াৰ প্ৰাইচ দেখিছোঁ আমি 9,30,000 উইথ নেগোচিয়েবল প্ৰাইচ। যদি দেখাওঁ ৰেনল্ট কিগাৰৰ ভিতৰত এইখন একদম ফুল টপ মডেল গাড়ী, ডুৱেল টনত হয়, ব্লেক এণ্ড ব্লু। এইখনৰ প্ৰাইচ দেখিছোঁ আমি 5,80,000 উইথ নেগোচিয়েবল প্ৰাইচ। আৰু এখন আছে, সেইখন আহিব আপোনাৰ 5,50,000। নেক্সট যদি দেখাওঁ কিয়া কাৰেন্স, এইখন আপোনাৰ একদম ফুল টপ মডেল গাড়ী, যেখন লাক্সাৰিয়াছ মডেল বুলি কয়। ইয়াৰ আপোনাৰ চিট বিলাক বেল্ট এডিশ্যন হয়, আৰু এলুহুইল, এয়াৰ ব্ৰেক, ABS এইবিলাকতো ক'বই নালাগে, একদম ফুল টপ মডেল গাড়ী। আৰু ইয়াৰ চিটৰ বেক চাইডত আপোনাৰ AC কন্ট্ৰলাৰ চিটৰ বেক চাইডত থাকে, ডিসপ্লে থাকে, ডাঙৰ ডিসপ্লে, ফুল টপ মডেল গাড়ী, লাক্সাৰিয়াছ মডেল। কিয়া কাৰেন্স এইখনৰ প্ৰাইচ দেখিছোঁ আমি 13,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। কিয়া কাৰেন্স আমাৰ তাত বৰ্তমান 2খন আছে, এখন আৰু এখন ভিতৰত দেখাই আছো। নেক্সট দেখাওঁ ফৰচুনাৰ আমাৰ তাত বৰ্তমান কেইবাখনো আছে, কেইবাখন মানে আপোনাৰ বৰ্তমান 3-4খন মান আছে। তাৰ ভিতৰত এখন গাড়ী, এখন হৈ গ'ল আপোনাৰ 2018 চনৰ গাড়ী, আৰু ইয়াৰ প্ৰাইচ দেখিছোঁ 20,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। তাৰ নেক্সট আৰু দেখাই আছো
তাৰ ভিতৰত যদি দেখাও মাহিন্দ্ৰা থাৰ বৰ্তমান আমাৰ তাত দুখন আছিলে, এখন ৰক্স আছিলে, ৰক্সখন যোৱা পৰহি দিনা বিক্ৰী হৈছে, তাৰ ভিতৰত এখন থাৰ আছে। থাৰখন বহুত মটিভেশ্যন আছে, এইখনত আপুনি দেখাই দিব পাৰে। হয়, এইখনত আপোনাৰ আফটাৰ মাৰ্কেট এলয় হুইল লগোৱা আছে, তাৰপিছত আপোনাৰ টায়াৰ একদম গোটেইকেইটা নতুন হয়, লেজাৰ সিট কভাৰ লাগি আছে, গাড়ীত এম্বিয়েন্ট লাইট লাগি আছে, আৰু নেক্সট ডোৰ পেডত আপোনাৰ যেটো থাৰ লিখা হয় এটো আপোনাৰ এম্বিয়েন্ট লাইট লগোৱা আছে, বহুত ধুনীয়া দেখে, যে ৰাতি হলে বহুত ধুনীয়া দেখে। বক্স বিলাক যিবিলাক আছিলে এইবিলাকৰ গোটেই বক্স বিলাকৰ আপোনাৰ হেৰি চেঞ্জিং আছে, অকমান চেঞ্জ কৰিছে। তাৰ পিছত দেখাও ইয়াৰ ভিতৰত এটা ধুনীয়া ফিচাৰ দিছে, মানে এইটো আফটাৰ মাৰ্কেট বনাইছে মানুহজনে। ইয়াৰ ভিতৰত আপোনাৰ যেটো সিট হয়, এইটো সিট আপোনাৰ মানে শুব পৰাকে বনাইছে। এইটো এই খুলি যদি আপুনি বাকচ, ইয়াৰ ভিতৰত বাকচ টাইপ থাকে, ইয়াৰ ভিতৰত আপুনি সোমাই দিব পাৰিব। এইটো যদি আপুনি খুলি দিয়াৰ পিছত আপোনাৰ বেলেগ থাৰত আপোনাৰ দুজন বহিব লাগে, এইখন থাৰত আপুনি বেক সাইডে ইচ্ছা কৰিলে তিনিজন ছজন বহিব পাৰে, আৰু বহুত কমফৰ্টেবল, ওপৰত নালাগে, তলতো একো দিগদাৰ নাই। স্পেচটো চাব পাৰে, স্পেচটো বহুত ধুনীয়া। বলেৰো আৰু আছে, এখন কিমান চনৰ বলেৰো? বলেৰো মই অলৰেডি কৈছিলো, বলেৰো আমাৰ তাত কেইবাটা আছে, তাৰ ভিতৰত এইখন আৰু এখন বলেৰো, বেক সাইডে আৰু এখন আছে, বেক সাইডে আৰু এখন আছে। বলেৰো আমাৰ তাত 7খন মান বলেৰো আছে বৰ্তমান, বাকি কেইটা আমাৰ পাৰ্কিংত আছে। এখন বলেৰো গোটেইকেইটা ৰাখিবৰ কাৰণে হেৰি নাই। কি কৈছে? এখন কিমান বিচাৰিছে? এখন হৈ গ'ল 2000 আপোনাৰ 21 চনৰ বলেৰো হয়, আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,30,000 উইথ নেগোচিয়েবল প্ৰাইস। এখন গাড়ী যদি দেখাই দিয়ে গোটেইকেইটা টায়াৰ, 5টা টায়াৰে ব্ৰেন্ড নিউ, আপুনি স্পেয়াৰটো দেখাই দিয়ক ব্ৰেন্ড নিউ, যেবিলাক লাগি আছে 5টা টায়াৰে ব্ৰেন্ড নিউ লাগি আছে। গাড়ী ফুলি অৰিজিনাল পেইন্টত আছে, BS6 গাড়ী হয়, একদম বহুত ধুনীয়া কন্ডিশনত গাড়ী। এইখন আপুনি 7,30,000ত নিব পাৰিব। নেক্সট যদি দেখাও এইখন আৰু এখন বলেৰো, এখন হৈ গ'ল 2022 চনৰ নে 21 চনৰ গাড়ী আছিলে, ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,80,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও আৰু এখন বলেৰো, এখন হৈ গ'ল আপোনাৰ 2021 চনৰ গাড়ী, ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও এল্টো এখন আছে, এখন BXI মডেল হয়, ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও ইকোভেন এখন হৈ গ'ল আপোনাৰ 2022 চনৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও ডিজাৰ আমাৰ তাত কেইবাখনো আছে, ডিজাৰ তাৰ ভিতৰত এখন আৰু আছে এখন, এইবিলাকৰ 450, 4 লাখ, 430 এনেকুৱা ৰেঞ্জত আহি যাব। নেক্সট যদি দেখাও বেলেনো এখন হৈ গ'ল 2000 আপোনাৰ 23 চনৰ গাড়ী, আৰু বেলেনো বৰ্তমান আমাৰ তাত নিউ মডেল দুখন আছে। এখন হৈ গ'ল 23ৰ আলফা মডেল হয়, এখনৰ প্ৰাইস ৰাখিছো আমি 7,70,000 উইথ নেগোচিয়েবল প্ৰাইস। তাৰ ভিতৰত এখন আৰু এখন ডিজাৰ হয়, এখন আৰু এখন ডিজাৰ, তাৰ ভিতৰত এখনো আৰু এখন ডিজাৰ, এইবিলাকৰ প্ৰাইস ধৰক 450, 480 এনেকুৱা ৰেঞ্জত আহি যাব। কিমান চনৰ গাড়ী এইবিলাক ধৰক আপোনাৰ 2019ৰ, 20ৰ, 21ৰ এনেকুৱা চনৰ। ইগনিছ এখন 2023 চনৰ গাড়ী, আৰু গাড়ী ৰানিংও কম আছে। গাড়ী ইয়াৰ ৰানিং আছে আপোনাৰ 13,000 নে 12,000 কিলোমিটাৰ ৰানিং আছে, ফুল টপ মডেল গাড়ী। ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,30,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও এখন হৈ গ'ল 2025ৰ আপোনাৰ ডিজাৰ হয়, নিউ মডেল ডিজাৰ, এখন কমাৰ্চিয়েল আছিলে, আমি প্ৰাইভেট কৰি দিছো, প্ৰাইভেট নাম্বাৰ আহি গ'ল, 7,000 কিলোমিটাৰ চলা। ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,30,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও এখন হৈ গ'ল আপোনাৰ সুইফট, এইখন হৈ গ'ল নিউ মডেল, এখন 2025ৰ লাষ্টৰ গাড়ী, আৰু এখন হৈ গ'ল আপোনাৰ 2022 না 23ৰ গাড়ী এখন। এই 23ৰ গাড়ীখনৰ প্ৰাইস ৰাখিছো আমি 6,50,000 উইথ নেগোচিয়েবল প্ৰাইস। ZXi প্লাছ হয়, আৰু এইখনো যদি দেখাও এখন হৈ গ'ল ZXi প্লাছ ডুৱেল টোনত হয়, ৰেড এণ্ড ব্লেক। ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও কিয়া সনেট আমাৰ তাত কেইবাটাও আছে, তাৰ ভিতৰত এখন কিয়া সনেট, এইখন হৈ গ'ল 2023 চনৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও 5 ষ্টাৰ ৰেটিংৰ গাড়ী, আপোনাৰ টাটা পাঞ্চ হয়, বহুত ধুনীয়া গাড়ী, 2024ৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও আপোনাৰ ফ্ৰন্স আমাৰ তাত কেইবাটাও আছে, তাৰ ভিতৰত এখন ফ্ৰন্স, এখন 2023 চনৰ হয়, আৰু সেকেন্ড টপ হয়, আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,30,000 উইথ নেগোচিয়েবল প্ৰাইস। এখন অটোমেটিকত হয়। নেক্সট যদি দেখাও কিয়া কাৰেন্স, মই অলৰেডি কৈছিলো যে আমাৰ তাত বাহিৰত এখন আছে, এখন হৈ গ'ল সেকেন্ড টপ, আৰু এখন বহুত ধুনীয়া কন্ডিশনত গাড়ী, অৰিজিনাল পেইন্টত, বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট। এইখনৰ প্ৰাইস ৰাখিছো আমি 8,30,000 উইথ নেগোচিয়েবল প্ৰাইস, 7 সিটাৰ গাড়ী হয়। নেক্সট যদি দেখাও আপোনাৰ ব্ৰিজা মই অলৰেডি দেখাইছিলো বাহিৰত, ZXi প্লাছ, এখন হৈ গ'ল BXi, এখন সেকেন্ড টপ, 2024ৰ গাড়ী হয়, আৰু গাড়ী ৰানিং আছে 22,000 কিলোমিটাৰ, অনলি ফৰ 22,000। ইয়াৰ প্ৰাইস ৰাখিছো আমি
8,50,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট নেক্সট যদি দেখাও এখন আরো এখন ফ্রন্ট হয়, এখন ফুল টপ মডেল হয়, এখন আপনার 360 ক্যামেরা, আপনার এমুলেট ডিসপ্লে, টাচ স্ক্রিন, ম্যাজিক সিস্টেম, গোটেই মানে টপ মডেল যিমান ফিচার্স লাগি আহে কোম্পানী সকলো ইনবিল্ট আছে। তে এইখনৰ প্ৰাইস ৰাখিছো আমি 9,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট এখন দেখাও ফৰচুনা দুখন ফৰচুনা দুখনে বহুত ধুনীয়া কন্ডিশনত গাড়ী ফৰচুনা। তে এখন হৈ গ'ল আপোনাৰ 2018 চনৰ গাড়ী, 4x4 হয় আৰু মেনুৱেলত হয়, আৰু এখন আপোনাৰ BS4 হয়। BS4 গাড়ী মানে ফৰচুনাত বহুত ধুনীয়া থাকে ফৰচুনা। তে এখন হৈ গ'ল BS4 2018 চনৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস ৰাখিছো 21,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও একদম ব্ল্যাক কালার, বহুত এখনো বহুত ধুনীয়া কন্ডিশনত গাড়ী, বাম্পার টু বাম্পার অরিজিনাল পেন। তো এখন রানিংও কম আছে, 18,000 কিলোমিটার রানিং, 2023 গাড়ী। তো এখনৰ প্রাইস রাখিছো 37,50,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও স্করপিও এন Z8 L হয়, ফুল টপ মডেল গাড়ী। স্করপিও আরো এখন আছে আপনার এনর, এখন হৈ গ'ল আপনার 2024 চনৰ লাস্টৰ গাড়ী। তো ইয়াৰ প্রাইস রাখিছো আপনি 15,80,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও স্করপিও ক্লাসিক ব্ল্যাক কালার, 2024 চনৰ গাড়ী হয়, আৰু ইয়াৰ প্রাইস ৰাখিছো 15,50,000 উইথ নেগোচিয়েবল প্রাইস। তো আৰু আছে আমি গাড়ী দেখুৱাই আছো আপোনালোকক, এফিললৈ আহক আপোনালোক ভিতৰলৈ, বহুত গাড়ী আছে। আপোনালোকে আলম কাৰ বজাৰত গাড়ী চাই আপোনালোকৰ চকু বিষাই যাব। নেক্সট যদি দেখাও এখন হৈ গ'ল আপোনাৰ স্করপিও এন, আপনার সেকেন্ড টপ হয়, সানরুফ আছে এখনত। এখনত খালি এলুহুইল নাই, বাকি ফিচার গোটেইখিনি আছে, লেজার সিট কভারও লাগি আছে। তে এখনৰ প্রাইস ৰাখিছো 15,50,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও স্করপিও S6 মই কৈছিল অলরেডি, আমি বাহিৰত এটা দেখাইছো, তাৰ ভিতৰত এখন আৰু এখন 2015 গাড়ী, আৰু এখনৰ প্রাইস ৰাখিছো 5,60,000 উইথ নেগোচিয়েবল প্রাইস। হয়। নেক্সট যদি দেখাও স্করপিও ক্লাসিক, এখনো 2023 চনৰ লাস্টৰ গাড়ী। গাড়ী রানিং বহুত কম আছে, 22,000 কিলোমিটার রানিং, আৰু এখন বাম্পার টু বাম্পার অরিজিনাল পেন হয়, আৰু ইয়াৰ প্রাইস লগাইছো আমি 14,50,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও আর্টিকা এটা লাইনত আর্টিকা দেখাই দিব পাৰে। আর্টিকা আমাৰ তাত কেইবাটাও আছে, গোটেইকেইটা আর্টিকা আছে, 1 2 3 4 4টা 5টা মানে আছে চাগে। হয়, আর্টিকা 5টা মানে আছে, কিন্তু ইয়াতে আপোনাৰ 3টা ডিসপ্লে আছে, বাকি কেইটা আপোনাৰ পার্কিংত আছে। গোটেইকেইটা গাড়ী তো আমি ইয়াতে লগাব নোৱাৰো, সেইটো কাৰণে সেইখিনি পার্কিংত ৰাখিছো। নেক্সট এখন আর্টিকা এখন হৈ গ'ল 2023 চনৰ লাস্টৰ গাড়ী, আৰু গাড়ী ৰানিংও কম আছে। তে এইখনৰ প্রাইস ৰাখিছো আমি 8,30,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও এখন আর্টিকা আপনার 4,000 কিলোমিটার চলা হয়, 2024 লাস্টৰ গাড়ী। তে এইখনৰ প্রাইস রাখিছো আপনার 9,20,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও ইনোভা খ্রিস্টা আপনার 2021 চনৰ গাড়ী হয়, 2.4 GX মডেল হয় এখন। এইখনৰ প্রাইস রাখিছো 15,50,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও এখন আর্টিকা ZXi প্লাস হয়, 2021 চনৰ গাড়ী, আৰু ইয়াৰ প্রাইস রাখিছো 7,20,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও ওয়াগনার 2020 চনৰ গাড়ী, BXi মডেল, আৰু এইখনৰ প্রাইস রাখিছো 4,50,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও কিয়া সোনেট এখন টপ মডেল হয়, এখনত সানরুফ আছে, আৰু এলুহুইল আছে, ফুল টপ মডেল গাড়ী। তে এইখনৰ প্রাইস রাখিছো 7,50,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও XCV 300 এখনো টপ মডেল হয়, তো এখন 2021 চনৰ গাড়ী, ইয়াৰ প্রাইস রাখিছো 7,20,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও আলকাইজার 2023 চনৰ গাড়ী, ডিজেল ভার্জনত হয়, প্যানোরামিক সানরুফ আছে, এখনৰ প্রাইস রাখিছো আমি 13,20,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও টাটা নেক্সন XM হয়, ইয়াৰ প্রাইস রাখিছো 5,20,000 উইথ নেগোচিয়েবল প্রাইস।